এভৰিৱান ওয়েলকাম টু দা চেনেল আজি আমি আৰু এটা সমাজ বিজ্ঞানৰ নতুন অধ্যায় পঢ়িবলৈ গৈ আছো আজিৰ ভিডিঅ'টোত আমি সমাজ বিজ্ঞানৰ ইকোনমিক্স পাৰ্টৰ অৰ্থনীতি বিজ্ঞানৰ ফাৰ্স্ট চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম মই তোমালোকক ধুনীয়াকৈ গোটেই চেপ্টাৰটো বুজাই দিছো লাষ্টলৈকে চাবা অকমান দীঘল হ'ব পাৰে কিন্তু এটা ভিডিঅ'তে কমপ্লিট চেপ্টাৰটো মই শেষ কৰিব চেষ্টা কৰিছো আৰু ধুনীয়াকৈ আগৰ ভিডিঅ'ত কেটাৰ দৰে কি কৰিবা ফাৰ্স্ট এখন বহি উলিয়াই লোৱা যি দুখন বহি মই তোমালোকক কৈছিল এখনত চন লিখা আৰু এখনত ইম্পৰ্টেন্ট পইণ্ট বিলাক লিখা দুইখন বহি উলিয়াই লোৱা ভিডিঅ'টো চোৱা ভিডিঅ'টো চোৱাৰ লগে লগে তাত নোটছ বিলাক নিজে বনাই গৈ থাকা ধুনীয়াকৈ মই কমপ্লিট বুজাই দিছো ভিডিঅ'টো গতিকে এতিয়া আমি অৰ্থনীতি বিজ্ঞানৰ অধ্যায়টো আৰম্ভ কৰিছো প্ৰথমটো হ'ল মুদ্ৰা আৰু বেংক ব্যৱস্থা এটো বহুত ভালদৰে বুজি তোমালোকে কৰিবা আৰু যদি বুজি পেলাই এই চেপ্টাৰটো কৰা একদম ইজি হয় মই ধুনীয়াকৈ তোমালোকক বুজাব চেষ্টা কৰিম এটো কাৰণে প্ৰথম কথা বিনিময় প্ৰথা কি হয় আসলতে মই একদম সহজ ভাষাত যদি তোমালোকক বুজাই দিওঁ বিনিময় প্ৰথা মানে কি এজন ব্যক্তি আছে ধৰা এ আন এজন ব্যক্তি আছে বি ঠিক আছে এ ধৰা লৈ গল চাউল বি এ ধৰা বজাৰলৈ লৈ গল কিবা বেলেগ এটা ধৰা কণী লৈ গল ঠিক আছে দুইজন মানুহ বজাৰলৈ গল ইহঁতৰ হাতত পইচা নাই একদম আগৰ দিনৰ কথা ভাবা ইহঁত দুজনৰ হাতত ধৰা পইচা নাই তাৰপিছত এ কি ক'লে যে মই তোমাক চাউল 1 কেজি দিম আৰু বি এ ক'লে ঠিক আছে মোক বি ধৰক চাউল লাগে তো এই চাউলখিনি লৈ ললে আৰু এক লাগে ধৰক ঘৰত কণী লাগে সো ই কি কৰিলে কণী ধৰা 5টা আছে তো চাউল 1 কেজিৰ বিনিময়ত কণী 5টা দি দিলে ঠিক আছে তো বিনিময় কৰা হল হেতুকে কোৱা হয় বিনিময় প্ৰথা অসমৰ এটা জায়গাত এতিয়াও বিনিময় প্ৰথা চলে তোমালোকে হয়তো সকলোৱে যি সকলো মানে জেনেৰেল নলেজ ভাল হয় কিন্তু জানিব অসমৰ এটা জায়গাত এতিয়াও বিনিময় প্ৰথা চলে হেতু হল জুনবিল মেলা ক'ত হয় বুলি যদি খুদে ক'ত হয় জানানে মৰিগাঁৱত হয় জুনবিল মেলা ঠিক আছে গতিকে এতিয়া আমি কি লিখা আছে এখিনি ওপৰৰ পৰা পঢ়ি যাওঁ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা কাক বলে পৰীক্ষাত আহিব পাৰে গতিকে এটো লাইন লিখি থৈ দিবা বহিখনত এটো লিখি থোৱা যে অসমৰ ক'ত মানে বিনিময় প্ৰথা এতিয়াও হয় জুনবিল মেলাত যে হয় এটো লিখি থোৱা কোনো ব্যক্তি বা কোনো দেশে আত্মনিৰ্ভৰশীল নহয় আটাইবোৰ লাগতিয়াল সামগ্ৰী কোনেও উৎপাদন কৰিব নোৱাৰে কিবা কিবি লিখা আছে বিনিময় প্ৰথা কি হয় কি নহয় যিখিনি মই তোমালোকক বুজাই দিলো এনে টাইম ওয়েষ্ট কৰি লাভ নাই বিলাক আমি ডাইৰেক্ট মেইন পইণ্টত যাওঁ এটো জুনবিল মেলা যত হয় বুলি কৈছিল এনেকুৱা হয় ইয়াত পাহাৰৰ ওপৰৰ পৰা মানুহবিলাক আহে নিজৰ বস্তু লৈ আহে সব তেনেকৈ তাৰ পিছতে ভয়ামৰ মানুহৰ লগত এক্সচেঞ্জ কৰি লয় বিনিময় প্ৰথাটো ইংলিছত এক্সচেঞ্জ বুলি কয় আই থিংক কিন্তু বিনিময় প্ৰথা যে আৰম্ভ হৈছিল তাৰ কিছুমান অসুবিধা আছে কি অসুবিধা আছে সেই অসুবিধাখিনি পৰীক্ষাত আহিব পাৰে সো তোমালোকৰ পৰীক্ষাত যদি 4 মাৰ্কছৰ কোৱেশ্চন আহে বিনিময় প্ৰথাৰ অসুবিধা তোমালোকে অকল এই পইণ্টটো লিখি থৈ নাহিবা এই পইণ্টটো এনেকৈ ডেশ দি এটা বা দুটা লাইন লিখি দিবা এফালে ঠিক আছে তেতিয়াহে মানে ফুল মাৰ্কছ দিব নহলে মাৰ্কছ নিদিয়ে তো 4টা পইণ্ট আছে তোমালোকৰ পৰীক্ষাত যদি 3 নম্বৰ আহে তেতিয়াও কিন্তু এই 4টা পইণ্টে লিখিব চেষ্টা কৰিবা কিমান মাৰ্কছ আহিছে হেতুৰ ওপৰত ডিপেন্ড নকৰে মাৰ্ক ঠিক আছে গতিকে এটা মানে এটো লিখিবা হেডিংটো তাৰপিছত দুটা তিনটা লাইন এফালে লিখি দিবা গতিকে আমি চাওঁ এটা কি অসুবিধা হয় বিনিময় প্ৰথাৰ প্ৰথমটো হ'ল সংগতিবিহীন অভাৱ যদি তোমালোকে এইখিনি বুজি লোৱা এই প্ৰথম তোমালোকে হেডিংটো মনত ৰাখিবা আৰু যদি বুজি পোৱা তেনেহলে পিছৰ 2-3টা লাইন এনেই নিজে লিখি দিব পাৰিবা এটা আমি চাওঁ তাৰ মানে কি হ'ল ওপৰত উল্লেখ কৰা উদাহৰণটোত ক আৰু খৰ মাজৰ অভাৱৰ সংগতি বা মিল আছে প্ৰথমে কয় ধান উৎপাদন কৰিছে আৰু কুঁহিয়াৰ প্ৰয়োজন হৈছে খয় কুঁহিয়াৰ উৎপাদন কৰিছে ধান প্ৰয়োজন হৈছে কিন্তু যদি সংগতিৰ প্ৰয়োজন মানে নহয় অভাৱ মানে কি হৈছে মই থুলমুলকে বুজাই দিওঁ ধুনীয়াকৈ ইয়াত লিখা বস্তুবিলাকত নাযাবা ইয়াত ধেৰ কিবা কিবি লিখা আছে কি আমি থুলমুলকে বুজি লওঁ যে এই হেডিংটোত কি কৈছে সংগতিবিহীন অভাৱ তাৰ মানে কি মই অলপ আগত এটা এক্সাম্পল দিছিলো এ আৰু বি বিনিময় প্ৰথা বজাৰখন আছে ধৰা বজাৰত গ'ল এ কি লৈ গৈছিলে চাউল বি এ লৈ গৈছিলে কণী এটা এক লাগে কণী এক কি লাগে কণী লাগে এটো কাৰণে এ কণীটো ল'ব আৰু বি লাগে চাউল সো বি এ চাউলখিনি ল'ব হেতু কাৰণে ধুনীয়াকৈ বিনিময় হৈ গ'ল কিন্তু যদি এই ঘৰত অলৰেডি চাউল একে উভয় নদী হৈ আছে সৰি এই কণী এই ঘৰত ধৰা কণী অলৰেডি আছে ইহঁতৰ মুৰ্গী ঢেৰ আছে হেতু কাৰণে কণী আছে অলৰেডি সো এই কণী কোনো দৰকাৰে নাই কিন্তু বি এ লৈ গৈছে বজাৰত অকল কণী কিন্তু এক হেতু নালাগে গতিকে এ ইয়াৰ পৰা এইটো বস্তু কিয় ল'ব ঠিক আছে কিয় ল'ব কাৰণ ইয়াৰ ঘৰত অলৰেডি আছে সেই বস্তুটোকে সংগতিবিহীন অভাৱ বুলি কয় যে দুজন মানুহ গৈছে বিনিময় প্ৰথা কৰিবলৈ যদি সিহঁতৰ এজনৰ তাত অলৰেডি এটা বস্তু আছে তো সেই বস্তুটো কিয় কিনিব
ঠিক আছে তেতিয়াই মানে বিনিময় প্ৰথা এটা অসুবিধা আহি যায় তো তুমি লিখিলে তোমালোকে এনেকৈ লিখিব পাৰা অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় প্ৰথাটো ক্ৰমশ নোহোৱা হৈছিলে নেক্সট পইণ্টটো আছে হিচাপ নিকাজৰ উমৈহতীয়া এককৰ অভাৱ উমৈহতীয়া এককৰ অভাৱ এইটো হয়তো সকলোৱে বুজি পাইছে যে যেনেকুৱা ধৰা ইয়াত থোৱা আছে বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব যেনেকৈ এটা আপেলৰ বিপৰীতে 3টা মধুৰিআম ধৰা এক্সচেঞ্জ কৰিছে এটা আপেলৰ সমান 3টা মধুৰিআম কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ'ব জানো বজাৰত যিমান সামগ্ৰী আছে বিনিময় হাৰ থাকিব লাগিব মানে কি কৈছে মানুহ এটা আপেল লৈ গ'ল এটা আপেলে লৈ গ'ল এটা মানুহে আম লৈ গ'ল আপেলৰ লগত আমৰ এক্সচেঞ্জ কৰিব ঠিক আছে প্ৰত্যেকটোৰ কাৰণে বেলেগ বেলেগ হাৰ থাকিব লাগিব যে এটা আপেলৰ কাৰণে 3টা আম দিম বা এটা আপেলৰ কাৰণে আমি 4টা ধৰা গাজৰ দিব তো যিমান আইটেম আছে সবৰ কাৰণে বেলেগ বেলেগকৈ থাকিব লাগিব ৰেটটো তো কিমান মানুহে হিচাপ কৰিব সেইটো কাৰণে হিচাপৰ উমৈহতীয়া এককৰ অভাৱ আছিলে এইটো এটা বিনিময় প্ৰথাৰ অসুবিধা হয় নেক্সট বিভাজনীয়তাৰ অসুবিধা মানে কি ধৰা এনেকুৱা কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি যেনেকৈ ধৰা এটা এক্সাম্পল দিছে চোৱা হাতী এটাৰ গৰাকীক 1 কেজি চাউলৰ প্ৰয়োজন হৈছে 1 কিলোগ্ৰাম চাউল 1 কেজি চাউল আৰু হাতীৰ এটাৰ মূল্য একেই নহয় আৰু এফালে এটা হাতীৰ মূল্য ধৰা দুটা বস্তু একেই নহয় কিন্তু 1 কেজিৰ বিনিময়ত যদি তুমি হাতী এটাৰ এক্সচেঞ্জ কৰিব লাগে পাৰ্ট কৰিব লাগিব ন তেতিয়াহে এটা পাৰ্ট ইয়াক দিব পাৰিব কিন্তু এইটো অসম্ভৱ কথা হাতীটো অবিভাজনীয় হয় সৰু সৰু অংশলৈ ভাগ কৰি তুমি চাউলৰ লগত বিনিময় কৰিব নোৱাৰা সেইটো কাৰণে বিভাজনীয়তাৰ অসুবিধা আন এটা কাৰণ আছিলে বিনিময় প্ৰথাৰ অসুবিধা লাষ্ট পইণ্টটো হ'ল মূল্যৰ ভাণ্ডাৰৰ অভাৱ মানে তুমি সঞ্চয় কৰিব নোৱাৰা সামগ্ৰীবোৰ বেছি দিন নিটিকে যেনেকৈ তুমি ধৰা বিনিময় প্ৰথা কৰি এফালে মাছ লৈ গ'ল এফালে ধৰা চাউল লৈ গ'ল বিনিময় কৰিলে মাছৰ বিনিময়ত চাউল কিন্তু মাছটো তুমি বেছি দিন ৰাখিব নোৱাৰা বেছি দিন ৰাখিলে কি হ'ব বেয়া হৈ যাব সেইটো কাৰণে মানে কি হ'ল ভাণ্ডাৰৰ অভাৱ মানে সঞ্চয় কৰি থ'ব নোৱাৰি বিনিময় প্ৰথাত কিন্তু মুদ্ৰা ব্যৱস্থা হ'লে কি হ'ব বেংকত জমা কৰি থ'ব পাৰিব এতিয়া যেনেকৈ আমি এতিয়া নৰ্মেলি কি বস্তু চলে মুদ্ৰা ব্যৱস্থা আমি পইচা দি পেলাই কিবা এটা বস্তু কিনো চ' পইচাটো কি কৰে মানুহটোৱে গৈ বেংকত জমা কৰি থৈ দিয়ে ঠিক আছে ত' সেইটো কাৰণে বিনিময় প্ৰথাৰ অসুবিধা আৰু এটা আছিলে এইটো মনত ৰাখিবা এনেকুৱা বিনিময় প্ৰথাৰ অসুবিধাৰ প্ৰশ্ন আহিলে এনেকৈ লিখিবা ধুনীয়াকৈ এতিয়া মুদ্ৰা তাৰপিছত মুদ্ৰা কিয় আহিল এতিয়া চোৱা বিনিময় প্ৰথাত কি 4টা অসুবিধা হয় আমি জানিলোৱেই যে এনেকুৱা বস্তু হয় তো সেইটো কাৰণে আমি মানুহে ভাবিলে যে আমাক মুদ্ৰা ব্যৱস্থা লাগে আমি আজি যি মুদ্ৰা ব্যৱহাৰ কৰিছোঁ সেই মুদ্ৰা নিশাটোৰ ভিতৰতে সৃষ্টি হোৱা নাই কেইবাটাও পৰ্যায় বা অৱস্থা অতিক্ৰম কৰিহে আজি মুদ্ৰাই এই ৰূপটো মানে পাইছেহি বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায় বুলি ক'ব পাৰি ইয়াত এই চেপ্টাৰটো পঢ়ি যাওঁতে যি ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ যাম তোমালোকে সেইখিনি বস্তু লিখি গ'লে হ'ল বিনিময় প্ৰথাৰ অসুবিধাখিনি ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ সেইখিনি লিখিবা বহিখনত এই ব্যৱস্থাত সামগ্ৰীয়ে সীমিত অৰ্থাৎ মুদ্ৰাৰ কাম কৰিছিল মুঠতে মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় আছে সেইকেইটা কি পৰীক্ষাত আহিলে লিখিবা মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় পইণ্ট ৱাইজ লিখি ৰাখা বিনিময় প্ৰথা জন্তু মান অমুদ্ৰিত ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা তো এই জাষ্ট পইণ্টকেইটা মুখস্থ কৰি থাকিবা লিখি ৰাখিবা আমি এটা এটাকৈ আমি চাই যাম এতিয়া বিনিময় প্ৰথাটো আমি অলৰেডি পঢ়িলোঁ নেক্সট জন্তু মান এইটো বহিখনত লিখি পেলাই ডেছ দিয়া জন্তু মান স্তৰত জন্তু বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিলে যেনেকৈ ছাগলী মানে তুমি বজাৰত কিবা কিবি যিকোনো বস্তু লৈ যোৱা আৰু উল্টা ফালৰ পৰা অকল ছাগলী আহিব মানে ছাগলী দি পেলাই বেলেগ বস্তু কিনে তেনেকুৱা বা ছাগলী নহয় বেলেগ এটা জন্তু হ'ব পাৰে কুকুৰাও হ'ব পাৰে মুৰ্গী হ'ব পাৰে তেনেকুৱা তো সেইটো কোৱা হয় জন্তু মান যে লিখিবা তাত ডেছ দি পেলাই এইটো লিখিবা তাৰপিছতে ইয়াৰ কি জন্তু মানৰ কি অসুবিধা হয় সেইটো পৰীক্ষাত আহিব পাৰে যে ছাগলী দি বিনিময় কৰিলে কি অসুবিধা হয় সেইটো পৰীক্ষাত আহিব পাৰে গতিকে এইকেইটা পইণ্ট ৱাইজ লিখি ৰাখা এনেকৈ দুটা প্ৰধান অসুবিধা আছিলে জন্তু মানৰ প্ৰথমটো আছিলে ছাগলীবোৰ পূৰ্ণ সাদৃশ্যযুক্ত নহয় ৰং আৰু আকাৰ বেলেগ হয় ঠিক আছে মানে সব ছাগলী বেলেগ ৰং আকাৰ হয় সেইটো কাৰণে ইয়াৰ অসুবিধা আহিছিলে দ্বিতীয়তে যেতিয়া মহামাৰী হৈছিলে ছাগলী বহুত মানে সংখ্যা হ্ৰাস হৈ গৈছিলে বহুত ছাগলী মৰি গৈছিলে তো মুদ্ৰাৰ পৰিমাণো কমি যাব অৰ্থনীতিত মুদ্ৰা সংকটে দেখা দিব
গতিকে এইটো হ'ল সেকেন্ড পইণ্ট থাৰ্ড আৰু এটা পইণ্ট আছে ছাগলী বা জন্তু এটা ভাগ কৰি বিনিময় কৰিব নোৱাৰি যোনটো আমি অলপ আগত ডিছকাছ কৰিছিলোঁ যে বিনিময় প্ৰথাৰো এইটো অসুবিধা আছিলে যে মানুহ এটাই ধৰা 1 কেজি চাউল নিছে 1 কেজি চাউলৰ বিনিময়ত এটা ছাগলীটো দিব নোৱাৰি ছাগলী এটা আধা আধা কাটি কাটি দিব লাগিব ঠিক আছে সো ভাগ কৰি দিব নোৱাৰি হেতু কাৰণে জন্তু মানৰ তিনটা অসুবিধা আমি দেখা পালো তোমালোকে লিখি ৰাখিবা এটো এটা আৰু এটো এটা ঠিক আছে বইখনত ধুনিয়াকৈ লিখি ৰাখা নেক্সট অমুদ্ৰিত ধাতুমান এটো কি হয় এটো এটা মুদ্ৰাৰ ক্ৰমবিকাশৰ থাৰ্ড ষ্টেজ তো এটো কি হয় অমুদ্ৰিত ধাতুমান অব্যৱস্থাত সোণ বা ৰূপৰ বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল সো ইয়াত কি কৰিছিল সোণ বা ৰূপ আগৰটোত কি ছাগলী আছিল জন্তু মানুহ এটোত সোণ বা ৰূপ ইয়াতো বহুত অসুবিধা দেখাই দিছিল সো অমুদ্ৰিত ধাতুমান যেটো ব্যৱস্থা তাৰ কি অসুবিধা হয় সো প্ৰথম সোণ বা ৰূপ নিভাজ হয় নে নহয় হেতু নিশ্চিত কৰিব লাগে যে তোমাক কোনবাই ফেক দি দিব পাৰে ন গোল্ড সোণ বা ৰূপ হেতু সঁচা হয় নে নহয় তুমি কেনেকৈ জানিবা তো হেতু কাৰণে ইয়াৰ এটো অসুবিধা আছিল ফাৰ্স্ট অসুবিধাটো সেকেন্ডতে কি আছিল এনেবোৰ মূল্যৱান ধাতু এঠাইৰ পৰা আন এঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল ধৰা তুমি কিবা 1 কেজি চাউলৰ বিনিময়ত অকমান সোণ আনিলে ধৰা কিন্তু ৰাস্তাত গৈ থাকোতে চুৰ হৈ গল কি লাভ হ'ব কাৰণ এইবিলাক বহুত মূল্যৱান বস্তু হয় তো হেতু কাৰণে দুটা ইয়াৰ মেইন ড্ৰবেক আছিল এটা এটো যে নিভাজ হয় নে নহয় এটা চুৰ হৈ যাব পাৰে সো অমুদ্ৰিত ধাতুমান ব্যৱস্থাত কি অসুবিধা হৈছিল ডেশ দি পেলাই তোমালোকে এটা এটো লিখা আৰু এটা এটো লিখা বইখনত মই যি কৈছো ধুনিয়াকৈ লিখি ৰাখা মই যেনেকৈ কৈছো তোমালোকে পঢ়ি যোৱা পৰীক্ষাত চাবা সব ফুল মাৰ্কস পাবা তাৰ পিছত থাৰ্ড কি পাইছিলো আমি ধাতু মুদ্ৰা ইয়াৰ পিছত ধাতু মুদ্ৰা আহিল মানে কইনছ বিলাক যেনেকৈ 1 টকীয়া 2 টকীয়া 5 টকীয়া এইবিলাক তাৰ পিছত এইবিলাক লিখা আছে কইনছ বিলাক আহিলে বা কি হল হেখিনি আমি এটা লাহে লাহে পঢ়িম আমি জাস্ট ইম্পৰ্টেন্ট বস্তুবিলাক আমি চাই গৈছো মুদ্ৰা কি হয় ইংৰাজী অৰ্থনীতিবিদ কোনে জিঅফ্ৰি ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হ'ল মুদ্ৰা ইয়াৰ ডেফিনেশ্যনটো পৰীক্ষাত আহিব পাৰে ধুনিয়াকৈ লিখি দিবা ইংৰাজী অৰ্থনীতিবিদ জিঅফ্ৰি ক্ৰাউথাৰৰ মতে লাগিলে মুখস্থ কৰি লোৱা এটো মুখস্থই কৰিব লাগিব বেলেগ একো উপায় নাই বাৰে বাৰে পঢ়ি মুখস্থ কৰি ৰাখা ইয়াৰ কিন্তু এটা শব্দও মিছ যাব নহব কাৰণ চোৱা তোমালোকে যদি নিজে ইয়াৰ ডেফিনেশ্যনটো লিখা এটা দুটা শব্দ ইফাল সিফাল হ'ব পাৰে কিন্তু যদি কোনো বেলেগ এজন মানুহে দিয়া এটা ডেফিনেশ্যন পৰীক্ষাত লিখা নহয় যেনেকৈ আছে একজেক্ট হেনেকৈ লিখিব লাগিব বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হ'ল মুদ্ৰা ঠিক আছে এটোৱে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ মুদ্ৰাৰ আনটা বৈশিষ্ট্য আছে কি বৈশিষ্ট্য আছে আমি হেকেটা সামিতে এটা থাকে মুদ্ৰাৰ কি বৈশিষ্ট্য থাকিব লাগে প্ৰথমটো হ'ল মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব তাৰ মানে কি মানে সবেই হেতু গ্ৰহণ কৰিব পাৰিব লাগিব হেতু মুদ্ৰা নহলে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে মানে সব মানুহে মুদ্ৰাটো গ্ৰহণ কৰিব পাৰিব লাগিব হেতুৱে মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব তোমালোকে যদি পৰীক্ষাত আহে এই জাস্ট যিকেটা বোল কৰি লিখিছে ন হেকেটা লাইন লিখিলে হ'ল গুটে আনটা তোমালোকে বৈশিষ্ট্য এটা এটাকে লিখি ৰাখা মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব মই যিবিলাক হাইলাইট কৰি দিছো যিকেটা পইণ্ট হেকেটা লিখিলে হ'ল আনটা বৈশিষ্ট্য মুখস্থ কৰিবা কিন্তু সেকেন্ডটো কি মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব আন সকলোবোৰ সামগ্ৰীতকৈ বেলেগ হ'ব লাগিব মানে পইচাটো যদি দেখিলে চিনি পায় তেনেকুৱা হ'ব লাগিব সেকেন্ড থাৰ্ড পইণ্ট কি মুদ্ৰা সহজে নষ্ট হৈ যাব নহব ঠিক আছে আমি বিভাজনত যেতিয়া আমি দেখিছিলো বিনিময় প্ৰথাত যেতিয়া দেখিছিলো সঞ্চয়ৰ ভাণ্ডাৰ এটা অসুবিধা আছিল যে আমি কিছুমান বস্তু সঞ্চয় কৰি ৰাখিব নোৱাৰো তো কিন্তু মুদ্ৰা হেতু কাৰণে তাৰ বিনিময়তে আমাৰ মুদ্ৰাটো আহিলে ন তো মুদ্ৰা সহজে নষ্ট হৈ যাব নহব ফৰ্থ পইণ্ট কি মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব মানে গুটেবোৰ মুদ্ৰা একেটাই হ'ব লাগিব ধৰা এটকীয়া নোট এটা যদি বেলেগ এটকীয়া কইন এটা বেলেগ হয় এটা বেলেগ টাইপৰ হ'ল দুইটা যদি বেলেগ বেলেগ হ'ল কেনেকৈ হ'ব সো মুদ্ৰা যিমান বিলাক ধৰা এটকীয়া মুদ্ৰা হয় 5 টকীয়া নোটখন 100 টকীয়া নোটখন সব একেই হ'ব লাগিব হেতু কৈছে ইয়াত ফিফথ পইণ্টটো মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব লিকুইডিটি মানে কি লিকুইডিটি মানে সবৰ ওচৰত গৈ বিওপি যাব পাৰিব লাগিব মুদ্ৰাটো ইয়াত বুজাই দিছে চোৱা তাৰল্য গুণ কি
যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লে মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি ক'ব পাৰি মানে ধৰা তুমি আজি 10 টকা এখন নোট লৈ গৈছা ঠিক আছে 10 টকাখন লৈ গৈ তুমি যিকোনো বস্তু দোকানত 10 টকাৰ মূল্যৰ যিকোনো বস্তু কিনি আনিব পাৰা সেইটোকে কোৱা হয় তাৰল্য গুণ মানে তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পাৰি তো লিখি ৰাখা তোমালোকে এটো ইম্পৰ্টেন্ট পইণ্ট হয় মানে তাৰল্য গুণ কি হয় যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লে মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি ক'ব লাগিব এটো লিখি ৰাখা নেক্সট 6 পইণ্টটো হ'ল মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব এটো হ'বই লাগিব তোমাৰ ওচৰত এখন 10 টকীয়া নোট আছে তুমি বেলেগক দিব পাৰিব লাগিব 10 টকাটো তোমাৰ ওচৰত 100 টকীয়া নোট এখন আছে তুমি বেলেগক দিব পাৰিব লাগিব তো মুদ্ৰাৰ হস্তান্তৰযোগ্য হ'ব লাগিব মুদ্ৰা বিভাজনীয় হ'ব লাগিব মানে কি কৈছে অধিক মূল্যৰ মুদ্ৰা কম মূল্যৰ মুদ্ৰালৈ ৰূপান্তৰ কৰিব পাৰি ধৰা তেনেকৈ তুমি খুচুৰা কৰাটো হেতু ইনডাইৰেক্টলি 100 টকীয়া লৈ গৈছা বিভাজন কৰিব পাৰিব লাগিব 10 টকীয়াকে 10 খন তোমালকে আনিছা 10 * 10 100 হৈ গ'ল তো তেনেকৈ মানে আৰু একদম লাষ্টৰ পইণ্টটো মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব মুদ্ৰাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পালে গ্ৰহণযোগ্যতা লোপ পাব মানে ধৰা আমাৰ কি এনেকৈ বুজাম তোমালোকক ধৰা ক'লো যে 1 ইণ্ডিয়ান ৰুপিজ ইকুৱেল টু কিমান ডলাৰ ধৰা $80 হৈ আছে ফ্ৰিকুৱেণ্টলি এটো চেঞ্জ হৈ থাকিব নহ'ব মানে অলপ চেঞ্জ হ'ব পাৰে কিন্তু একদম $80 পৰা ডাইৰেক্ট যদি গৈ $40 হৈ যায় তেনেকুৱা হ'লে নহ'ব মানে স্থিৰতা থাকিব লাগিব মুদ্ৰাৰ হেতু কৈছে তো এই 8টা পইণ্ট তোমালোকে মুখস্থ কৰি ৰাখা ইয়াৰ পিছত আমি এটা চাম মুদ্ৰাৰ কি কাৰ্যাৱলী আছে মুদ্ৰাই 4টা কাৰ্য সম্পাদন কৰে কি 4টা কাৰ্য তোমালোকে পৰীক্ষাত আহিলে গুটে 4টা পইণ্ট লিখি দিবা কি 4টা নো এটা আমি চাওঁ বহিখনতো লিখি ৰাখা প্ৰথমটো হ'ল মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম ফাৰ্ষ্টটো হেতু কাৰণেটো মুদ্ৰা ওলাইছে হেতু হ'বই লাগিব বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ বিনিময় হৈছিল কিন্তু মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱৰ্তে পৰোক্ষ বিনিময় হয় চাউল যোনে উৎপাদন কৰে সেই চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে সেইবিলাকে লিখা আছে সেকেন্ড পইণ্টটো হ'ল মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে মানে কাৰ্য সম্পাদন কৰে মানে কিবা এটা বস্তুৰ দাম কিমান হেতু কেনেকৈ কয় মূল্যটোত কয় ন যেনেকৈ এটা কণীৰ দাম কিমান হয় 8 টকা হয় ধৰা 8 টকা বুলি যে আমি ক'লো এটো কি হয় এটা মুদ্ৰাই হয় ন মুদ্ৰাতে এটো আমি কৈছো ডেসক্ৰাইব কৰিছো ঠিক তেনেকৈ ধৰা 1 কেজি চাউল ধৰা 40 টকা আমি কি ক'লো 40 rupees মানে এটো এটা মুদ্ৰাই হয় সো মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাম কৰে মানে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে এটো কি হয় তোমালোকে বুজি পোৱা যদি অসুবিধা হয় আমি চাওঁ কিছুমান সামগ্ৰী আৰু এসেট মানে ধৰা এসেট মানে এনেকুৱা বস্তু তোমাৰ ওচৰত আছে বস্তুটো ধৰা যেনেকৈ গাড়ী মাটি হেবিলাক এসেট বুলি কয় বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয় ঋণৰ ক্ষেত্ৰতো ঋণ লওঁতাই ঋণদাতাক ঋণ পৰিশোধ কৰোঁতে সময় লয় এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালীন নহয় লাহে লাহে হয় তো ইয়াৰ মুদ্ৰাৰ সহায়ত প্ৰকাশ কৰা হয় মানে এটা বস্তু তুমি ললা লোনত ললা ধৰা কাৰোবাৰ পৰা লোন ললা মই যেতিয়া গাড়ী কিনিছিলোঁ মই গাড়ীৰ লোন লৈছিলোঁ তো লোনটো আমি ইমিডিয়েট পইচাটো দি নিদিওঁ মাহে মাহে আমাৰ পইচা কাটে সো সেই বস্তুটো মানে কিহৰ পৰা যায় যে মাহে মাহে ধৰা মোৰ 8000 টকা কাটে সেই 8000 টকা যে কাটে এটো কি হয় মুদ্ৰা হয় ঠিক আছে সো এটো কাৰণে মুদ্ৰাই স্থগিত দেনা পাওনা মানে বস্তুটো স্থগিত মানে কি ৰখি গৈছে তো মানে লাহে লাহে হৈ থাকে একেবাৰতে পইচাটো দি নিদিয়ে ইনষ্টলমেন্টত যায় সেই বস্তুটো মুদ্ৰা মানে কি ৰূপত যায় মুদ্ৰাৰ ৰূপত যায় ন হেতুৱে ফৰ্থ পইণ্টটো হ'ল মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে বিনিময় প্ৰথাৰ অসুবিধা কি আছিল আমি বস্তুবিলাক সঞ্চয় কৰি ৰাখিব নোৱাৰো কিন্তু মুদ্ৰাটো আমি গৈ পেলাই সঞ্চয় কৰি ৰাখিব পাৰো সেইটো কাৰণে ইয়াত কৈছে মূল্যৰ ভাণ্ডাৰ হিচাপে কাম সম্পাদন কৰে এখিনি বস্তু ইয়াত লিখা আছে বাকি আৰু এটা পইণ্ট মন ৰাখিবা মুদ্ৰাৰ যে দুটা আমি ওপৰত চালো প্ৰথম দুটা কাৰ্যক মুখ্য কাৰ্য আৰু দ্বিতীয় দুটা গৌণ কাৰ্য সেকেন্ডাৰী বুলি কোৱা হয় এটো পইণ্ট লিখি ৰাখা প্ৰথম দুটা কাৰ্য কি আছিল মেইন কাম এই দুটাই মুদ্ৰাৰ বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে আৰু সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে থাৰ্ড আৰু ফৰ্থটো মানে গৌণ কাৰ্য সেকেন্ডাৰী কি হয় স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে এখিনি
অলপ স্পীডত পঢ়াব লগা হৈছে কাৰণ এইবিলাক অকল মুখস্থ কৰি বা তোমালোকে বুজি ইজি হয় বুজি কৰিলে আৰামত কৰিব পাৰিবা এটা আমি চাম মুদ্ৰাৰ শ্ৰেণী বিভাজন মুদ্ৰাৰ কি টাইপৰ আছে মুদ্ৰা দুই প্ৰকাৰৰ বহল অৰ্থত হিচাপ নিকাজৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা হিচাপ নিকাজৰ মুদ্ৰা এটা ধাৰণা আছে প্ৰকৃত মুদ্ৰা আৰু হিচাপ নিকাজৰ মুদ্ৰা হিচাপ নিকাজৰ মুদ্ৰাৰ ধাৰণাৰ পৰিৱৰ্তন নহয় প্ৰকৃত মুদ্ৰাৰ ৰূপান্তৰ হয় কিবা কিবি লিখা আছে তোমালোকে একো বুজি নাপাবা আমি ডাইৰেক্ট পইণ্টত যাম মই এইটো কাৰণে সব বস্তু পঢ়াই নাথাকোঁ যিবিলাক পৰীক্ষাত আহে সেইবিলাক পঢ়াওঁ মুদ্ৰাৰ বহুত টাইপ আছে এইবিলাক ঢেৰ আছে আমি এটা এটাকৈ চাম সব নাচাওঁ যিবিলাক আমাৰ এইবিলাক ডেফিনেশ্যন লিখা আছে 15টা ডেফিনেশ্যন গোটেইকেইটা মুদ্ৰা আমি কি হয় তোমালোকে বহিখন উলিয়াই লোৱা আৰু গোটেইকেইটা মুদ্ৰাৰ বিষয়ে লিখিব লাগিব পৰীক্ষা দিয়াৰ পৰা এটা দুটা আহে মই ধুনীয়াকৈ বুজাই যাব চেষ্টা কৰিম প্ৰথম লিখা সামগ্ৰী মুদ্ৰা এটো কি হয় বিনিময় প্ৰথাত সামগ্ৰী আছিল বিনিময়ৰ মাধ্যম সামগ্ৰী আছিল হিচাপ নিকাজৰ মুদ্ৰা আৰু লগতে প্ৰকৃত মুদ্ৰাও ঠিক আছে সামগ্ৰী মুদ্ৰা মানে কি বিনিময় প্ৰথাত যোনটো সামগ্ৰী লৈ পেলাই চেঞ্জ কৰিছিলে হেতুকে সামগ্ৰী মুদ্ৰা বুলি কয় মানে ছাগলী লৈ পেলাই যদি তুমি চাউল চেঞ্জ কৰা আছে ছাগলীটো হ'ল সামগ্ৰী মুদ্ৰা হেনেকুৱা ইংলিছত কি বুলি কয় এটো কমোডিটি মানি নেক্সট জন্তু মুদ্ৰা জন্তু যদি এক্সচেঞ্জ কৰিছিলে তো জন্তু মুদ্ৰা হয় আমি অলপ আগত চাই আহিলো এটো লিখা জন্তু একোটা বিনিময়ৰ মাধ্যম হলে জন্তু মুদ্ৰাৰ সৃষ্টি হয় ধাতুগত মুদ্ৰা মানে ধাতুৰ পৰা যিবিলাক মুদ্ৰা আমি এক্সচেঞ্জ কৰিছিলে এনেকৈ সোণ আৰু ৰূপ এই দুইবিধ ধাতু বেলেগ বেলেগ একেলগে বিনিময়ৰ মাধ্যম হলে ধাতুগত মুদ্ৰাৰ প্ৰচলন হয় কাগজী মুদ্ৰা নোট এতিয়া যোনটো ইউজ কৰোঁ আমি কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ মান স্থান অধিকাৰ কৰিছে বিনিময়ৰ মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ ব্যৱহাৰ হৈছে এটো বস্তু বিহিত মুদ্ৰা ইংলিছত কি বুলি কোৱা হয় 5 নম্বৰটো লিগেল টেন্ডাৰ মানি বিহিত মুদ্ৰা মানে এতিয়া আমাৰ ইণ্ডিয়াত যিমান চলি আছে 1 টকা 2 টকা 5 টকা 10 টকা সব বিহিত মুদ্ৰা হয় মানে এটো লিগেলি একসেপ্টেড হয় সবতে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসম্মত সেইবিলাকে বিহিত মুদ্ৰা আমাৰ এতিয়া যিমান চলি আছে এইবিলাক সব বিহিত মুদ্ৰা কিন্তু এতিয়া চোৱা 500 টকাটো বন্ধ হৈ গ'ল 500 रुपीसটো বহুত আগতে বন্ধ হৈ গৈছিল যেতিয়া আমাৰ ডিমনিটাইজেশন হৈছিল 2014 চনত আই থিংক পাহৰিছো কিমান চনত আছিল তো 500 টকাটো বন্ধ হৈ গ'ল তো এইটো এটা অবিহিত মুদ্ৰা হৈ গ'ল এটো কতো একসেপ্ট নহয় ঠিক আছে এটো ইলিগেল হয় তেনেকুৱা কিন্তু ইণ্ডিয়াত এতিয়া যিমান মুদ্ৰা চলি আছে 1 টকীয়া 2 টকীয়া 5 টকীয়া 10 টকীয়া 100 টকীয়া 1000 টো বন্ধ হৈ গ'ল সৰি এটো 1000 কি কৈ আছো মই 1000 रुपीस তো বন্ধ হৈ গ'ল ঠিক আছে আৰু আগতেও 500 টকাটো বেলেগ ধৰণৰ আছিল ন আগৰ 500 টকাটো আমাৰ বেলেগ আছিল তো হেবিলাক যে বন্ধ হৈ গ'ল হেতু অবিহিত হৈ গ'ল আৰু এতিয়া যিবিলাক চলি আছে হেবিলাক বিহিত মুদ্ৰা ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা দুইটাই হ'ল বিহিত মুদ্ৰা ঠিক আছে এটো লিখিলা কাগজৰ মুদ্ৰাটো মানে নোটটো আৰু কইন্সটো দুইটাই বিহিত মুদ্ৰা এটা বস্তু আছে বহুত দোকানত আগতে কি আছিল যে 10 रुपीस যোনটো কইন আছে ন হেতু লব নিবিচাৰে তাৰপিছত আৰবিআই এটা মানে নিয়ম উলিয়ালে যে মানে এটা নোটিছ উলিয়ালে গভৰ্ণমেণ্টৰ ফালৰ পৰা যে 10 रुपीस কইনটো লিগেল হয় বিহিত হয় তো সবে লবই লাগিব এটো দোকানতো লবই লাগিব তো তেতিয়াৰ পৰা 10 रुपीस কইনটো সবে লোৱা হল আকৌ বিহিত মুদ্ৰা দুই প্ৰকাৰৰ হয় এটা সসীম বিহিত মুদ্ৰা আৰু এটা অসীম সসীম যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি হেতু সসীম বুলি কোৱা হয় আৰু অসীম মানে যে আনলিমিটেড আৰু হেতুৱে এইবিলাক ইমান নাহে ইমান ডিটেইলছত অবিহিত মুদ্ৰা বিহিতৰ উল্টাটো অবিহিত হ'ব যি মুদ্ৰা আইনগতভাৱে নহয় মানে আদেশী মুদ্ৰা কি সৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰাৰ বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় হেতুৱে আদেশী মুদ্ৰা কাগজী মুদ্ৰা বা ধাতু মুদ্ৰা দুইটা আদেশী মুদ্ৰাই হ'ব ন কাৰণ গভৰ্ণমেণ্টে নটিফিকেশন উলিয়াই কৈছিলে যে কইন্স আৰু নোট দুইটাই একসেপ্ট কৰিব লাগিব এই কাৰণে গৈ আদেশী মুদ্ৰা প্ৰতীক মুদ্ৰা মানে যেনেকৈ আমি ধৰা কইন্স বিলাক যদি চাওঁ তাত সবতে এটা প্ৰতীক থাকে সো এইটো প্ৰতীক মুদ্ৰা বুলি কোৱা হয় যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্ৰাই হ'ব প্ৰকৃত মুদ্ৰা মানে কি কৈছে ইয়াত বুজাই দিছে চোৱা পইণ্টটো তোমালোকে মুখস্থ ৰাখিবা এটো আহিব পাৰে প্ৰতীক মুদ্ৰা কি হয় আহে মানে হয় কি মই বুজাই আছো
মুদ্ৰাৰ ওপৰত যিটো সংখ্যা লিখা থাকে সেইটো হ'ল প্ৰদৰ্শিত মূল্য যেনেকৈ মই তোমাক এটা কথা কৈছোঁ এখন 100 টকীয়া নোট আছে ঠিক আছে 100 টকাৰ নোটখনৰ ওপৰত ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত উল্লেখিত থকা 22টা ভাষাত 100 শব্দটো লিখা আছে কিন্তু 100 টকীয়া নোটখন যি কাগজেৰে তৈয়াৰ কৰিছে সেই কাগজৰ মূল্য 100 টকাতকৈ বহুত কম হ'ব ঠিক আছে 100 টকীয়া নোটখন প্ৰস্তুত কৰোঁতে যিখন কাগজ ইউজ কৰিছে বা মই যদি কম 500 টকীয়া নোটখন প্ৰস্তুত কৰোঁতে যিটো কাগজ লৈছে ন ফৰগেট এবাউট 500 টকা 500টো পাহৰি যোৱা জাষ্ট এখন কি হয় কাগজ হয় নহয় এই কাগজখনৰ দাম 500 টকাতকৈতো বহুত কম হ'ব ন হয় না ঠিক তেনেকৈ 100 টকাটো এই কাগজখনৰ দাম 100 টকাতকৈও বহুত কম হ'ব ঠিক একেদৰে 5 টকীয়া ধাতু মুদ্ৰাৰ ওপৰত খোদিত 5 সংখ্যাটো সেই মুদ্ৰাটো যি ধাতুৰে তৈয়াৰ কৰিছে সেই ধাতুৰ মূল্য 5 টকাতকৈ বহুত কম হ'ব বৰ্তমান আমি দেখা প্ৰায় সকলোবোৰ ধাতু মুদ্ৰা প্ৰকৃত মুদ্ৰা তো এতিয়া মানে ইণ্ডিয়াত যিমান নোট বা কইন চলি আছে সবেই প্ৰতীক মুদ্ৰাই হয় এটা মনত ৰাখিবা সব বস্তু প্ৰতীক মুদ্ৰাই হয় চেক মুদ্ৰা চেকটো এটা মানে ইম্পৰ্টেণ্ট টাৰ্ম হয় চেক টাৰ্মটো ক'ত আছে তোমালোকে জানিব বিচাৰে যদি মই কৈ আছোঁ নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট বুলি এখন আইন আছে কোনোবাই যদি সব ডিটেইলছত জানিব বিচাৰে মই তেওঁলোকৰ বাবে কৈছোঁ NI এক্ট তাতে এই শব্দটো আছে তো এইটো কি হয় কৈ আছোঁ মানে কি হয় চেক হ'ল মই ভালকৈ বুজাই দিম ধুনীয়াকৈ হা এখন চেক থাকে সব বেংকৰে SBI ধৰা তুমি ধৰা আজি এখন গাড়ী কিনিব গৈ আছা তোমাৰ হাতত পইচা নাই মানে তোমাৰ হাতত কেছটো নাই তুমি কি কৰিবা চেক ল'বা ইয়াতে 5 লাখ টকা লিখি দিলা সেই চেকখন লৈ গৈ মই কি কৰিলোঁ মই যেতিয়া গাড়ী কিনিছোঁ ধৰা মই ডিলাৰত দি দিছোঁ ঠিক আছে তো ইহঁতে এই চেক ডিলাৰে তেতিয়া কি কৰিব এই চেকখন লৈ যাব ডিলাৰে এই চেকখন লৈ যাব এতিয়া মোৰ এই চেকখন কোনটো বেংকৰ হয় SBI হয় ইহঁতে এই চেকখন লৈ গৈ SBI যাব আৰু এই চেকখন দি দিব তাৰপিছত SBI ইহঁতক কি কৰিব 5 লাখ টকা হয় কেছ দিব নহ'লে ইহঁতৰ একাউণ্টত ভৰাই দিব ঠিক আছে ডাইৰেক্ট এই চেকখন লৈ যাব নোৱাৰে ইয়াতে মোৰ ছিগনেচাৰ থাকিব লাগিব মই এনেকৈ ছিগনেচাৰ কৰি দিম তেতিয়াহে ইহঁতে লৈ যাব পাৰিব সেইটো হ'ল চেক কনচেপ্ট আৰু এইটোৱে চেক এটা মুদ্ৰা হয় কিন্তু এটা পইণ্ট মনত ৰাখিবা চেক ইজ নট এ লিগেল মানি মানে কি হয় চেক এটা মানে আদেশ চেক ইজ এ অৰ্ডাৰ চেক ইজ এন অৰ্ডাৰ তাৰ মানে কি চেক প্ৰকৃততে মুদ্ৰা নহয় এটা মুদ্ৰা পৰিশোধৰ আদেশে মাতে তুমি কৈ আছা যে তুমি চোৱা এই চেকখন কাৰ হয় মোৰ হয় তাৰ মানে এইটো জাষ্ট অৰ্ডাৰ হয় যে মই এইটো বেংকত কৈছোঁ যে ইহঁতে ডিলাৰটোক 5 লাখ টকা দি দিয়ক এইটো জাষ্ট অৰ্ডাৰ হয় ঠিক আছে ইট ইজ নট এ লিগেল মানি এইটো মানে কি হয় বিহিত মুদ্ৰা নহয় ইয়াত লিখা আছে চোৱা চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে তাৰ মানে কি ধৰা ইয়াত লিখা আছে 200 টকাৰ চেক এখন লিখি তুমি দোকানীক দিলে সি গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে মই এই চেকখন লৈ ডিলাৰক দিলোঁগৈ এই চেকখন ল'বও পাৰে নল'বও পাৰে কমপ্লিট ইয়াৰ ওপৰত কিন্তু মই যদি ইয়াত 5 লাখ টকা ডাইৰেক্ট কেছ দি দিওঁ সি ল'বই লাগিব টকাটোতো সি ল'বই লাগিব কিন্তু চেকখন সি ল'বও পাৰে নল'বও পাৰে কমপ্লিট ইয়াৰ ওপৰত ডিপেণ্ড কৰে সেইটোৱে যদি নকৰে দোকানীজনক তুমি কাঠগড়ালৈ নিব নোৱাৰিবা কাৰণ চেকখন বিহিত মুদ্ৰা নহয় এইটো পইণ্ট লিখি ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় চেকৰ কনচেপ্টটো বহুত ধুনীয়া হয় আৰু বুজিবলৈ আৰু ইম্পৰ্টেণ্টো হয় আৰু এইবোৰ বস্তু মানে আমি বেছি ভালদৰে পঢ়াব পাৰোঁ যিহেতু আমি নিজে কৰি আছোঁ এইটো কাম এইবিলাক কাম সেইটো কাৰণে আমি এইবিলাক বস্তু আমি জানো মানে ইয়াক কি বুলি কোৱা হয় নিকট মুদ্ৰা নিয়াৰ মানি বুলি কোৱা হয় পৰীক্ষাত এইটো আহে যে নিকট মুদ্ৰা কি হয় তো চেক হয় এইটো লিখি ৰাখা ধনাদেশ বা নিকট মুদ্ৰা বুলি কাক কোৱা হয় চেকক কোৱা হয় নেক্সট মান মুদ্ৰা হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য সম্পৰ্কিত ভাৰতৰ মান মুদ্ৰা হ'ল টকা মানে ৰুপিজটো ঠিক আছে সেইটোৱে মান মুদ্ৰা মানে কি মান হয় যেনেকৈ আমেৰিকাৰ কাৰণে ডলাৰ ইণ্ডিয়াৰ কাৰণে টকা সেইটোৱে লিখি ৰাখা তপত মুদ্ৰা হিট মানি মানে কি
গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহৰ পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা কল্পনা অন্ত নাথাকে তেতিয়া দেশখনৰ মূলধনৰ বহিৰ্গমন হয় মূলধনৰ বহিৰ্গমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে এইবিলাক ইমান নাহে এইবিলাক সংকুচিত মুদ্ৰা কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰাৰ সৃষ্টি হয় উদাহৰণস্বৰূপে ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰবিআই সুদৰ হাৰ বৃদ্ধি কৰিলে সদস্য বেংকসমূহে কি হয় কম পৰিমাণৰ ঋণ ল'ব ফলস্বৰূপে বেংকসমূহে সুদৰ হাৰ বৃদ্ধি কৰিব যাৰ ফলস্বৰূপে ঋণ লওঁতে কম পৰিমাণে সদস্য বেংকসমূহৰ পৰা ঋণ ল'ব ইয়াৰ ফলস্বৰূপে মুদ্ৰাৰ যোগান কমি যাব এইদৰে সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব মানে কি হৈছে সংকুচন কৰিছে সংকুচন কৰা মানে কি হ'ল এইটো বস্তু কনসেপ্টটো ভাল হয় তোমালোকে গুটেখিনি লাইন লিখি ৰাখা গুটেখিনি ইম্পৰ্টেন্ট হয় আৰু পৰীক্ষাত আহে সংকুচিত মুদ্ৰা কেনেকৈ সৃষ্টি হয় পৰীক্ষাত আহে মই বুজাই দিছো তোমালোকক চোৱা ধৰা আমাৰ ইণ্ডিয়াত বহুত পইচা আছে বহুত পইচা প্ৰচলন হৈ গ'ল তো আৰবিআই কি ভাবিলে যে পইচাবিলাক আমি কমাব লাগে ইণ্ডিয়াত যিমান পইচা আছে ধৰা কমাব লাগে তো কেনেকৈ কমোৱা হ'ব পইচাৰ যোগান কেনেকৈ কমোৱা হ'ব আৰু সব বেলেগ যিবিলাক বেংক আছে সব বেংকবিলাকে ইয়াৰ পৰা লোন লয় আৰবিআইৰ পৰা লোন লয় কাৰণ বেংকবিলাকেতো লোন ল'ব লাগিব তেতিয়াহে সিহঁতক পইচা দিব পাৰিব বেলেগক আৰু আমি যিবিলাক আছো মানুহ পাব্লিকবিলাকে এই বেংকৰ পৰা লোন লয় তো পইচা যদি কমাব লাগে আৰবিআই কি কৰে বেংকক যিটোৰ ইন্টাৰেষ্টত লোন দিয়ে সেই ইন্টাৰেষ্টটো কি হ'ব বঢ়াই দিব আগতে ধৰা 5% দিছিলে এটা 10% কৰি দিলে যেতিয়া ইন্টাৰেষ্ট বাঢ়ি গ'ল বেংকবিলাকে কি কৰিব লোন লোৱা কমাই দিব কাৰণ ইন্টাৰেষ্ট ৰেট বাঢ়ি গ'ল ন বেছি ইন্টাৰেষ্ট দিব লাগিব সো লোন লোৱা কমাই দিব বেংকে যেতিয়া লোন লোৱা কমাই দিব সো ইন্টাৰেষ্ট ৰেট বাঢ়ি গ'ল সো বেংকে আগতে পাব্লিকক যিটো ইন্টাৰেষ্টত লোন দিছিল ধৰা 8% দিছিলে এতিয়া এটো বঢ়াই দিব লাগিব 15% কৰি দিলে ধৰা কিয় কাৰণ বেংকে বেছি ইন্টাৰেষ্টত লোন লৈ আছে গতিকে এফালেও ইন্টাৰেষ্ট ৰেট বঢ়াই দিব লাগিব তেতিয়াহে বেংকৰ লাভ হ'ব সো পাব্লিকে তেতিয়া কি কৰিব বেংকৰ পৰা লোন লোৱা কমাই দিব কাৰণ ইন্টাৰেষ্ট ৰেট বাঢ়ি গ'ল ন তো তাৰ ফলত কি হ'ল যেতিয়া লোন লোৱা কমাই দিলে বেংকৰ পৰা তাৰ পিছত পাব্লিকৰ মাজত পইচা যেটো যোগান আছিল হেতু কমি গ'ল তো তেনেকৈ সংকুচিত মুদ্ৰাৰ সৃষ্টি হয় আৰু ইয়াৰ উল্টাটো যদি কৰিব বিচাৰে হেতু হ'ল সুলভ মুদ্ৰা যদি ইন্টাৰেষ্ট কমাই দিয়ে আগতে যিমান আছিল তাতকৈ যদি কমাই দিয়ে তেতিয়া সুলভ মুদ্ৰা হয় মানে মানুহে যেতিয়া বেছিকৈ লোন ল'ব সুলভ মুদ্ৰা কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ লওঁতে অধিক ঋণ ল'ব যাৰ ফলত মুদ্ৰাৰ যোগান বৃদ্ধি হ'ব সুলভ মুদ্ৰাৰ সৃষ্টি হয় এনেকৈ তো দুইটা পইণ্ট ইম্পৰ্টেন্ট হয় লিখি ৰাখা ক'লা মুদ্ৰা মানে ব্লেক মানি সবে জানে যিবিলাক ব্লেক মানি হয় হেতুৱে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে হেতুৱে হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা জাস্ট ডেফিনেশনটো লিখি ৰাখা ইমান ইম্পৰ্টেন্ট নহয় ইমানখিনি আছিল মুদ্ৰাৰ টাইপ বিলাক মই যিমানখিনি পাৰো তোমালোকক বুজাবলৈ চেষ্টা কৰিলো নেক্সট আমি চাম এতিয়া মুদ্ৰাৰ ভূমিকা কি প্ৰথম কি মুদ্ৰাৰ বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে যি ব্যৱস্থাত এই মুদ্ৰাৰ ভূমিকা ইমান পৰীক্ষাত আহা নাই আজিলৈকে হলেও জাস্ট তোমালোকে ওপৰৰ পৰা চাই ল'বা আৰু ইমান আহা নাই এটা মুদ্ৰাৰ অসুবিধা কি হেতু জানিব লাগিব এনেকুৱা এটো প্ৰশ্ন আহিব পাৰে পৰীক্ষাত মুদ্ৰাৰ কি অসুবিধা আছে প্ৰথম কি মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয় মুদ্ৰাৰ মূল্য যদি অবিৰামভাৱে হ্ৰাস হয় ৰাজ্যৰ বাবে অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিব লগা হয় ঠিক আছে এটো হ'ল ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্ট মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে মুদ্ৰা সৰ্বোচ্চ অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হ'ব পাৰে ই সামাজিক বৈষম্য সৃষ্টি কৰে মুদ্ৰাই সামাজিক বৈষম্য সৃষ্টি কৰে হেতু ইয়াত ক'ব বিচাৰিছে কাৰণ কোনোবা ওচৰত বেছি পইচা আছে হি ধনী কোনোবা ওচৰত বেছি কম পইচা আছে হি দুখীয়া সো ধনী দুখীয়াৰ মাজত যেটো বৈষম্য হয় হেতু মুদ্ৰাৰ কাৰণে হয় মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে যেনেকৈ এতিয়া দুৰ্নীতি অনিয়ম গুণ্ডাগুণ্ডি ডকাইতি এবিলাক যেহেতু হৈ থাকে এইবোৰ কাৰণ কি মানুহক পইচা লাগে সবে পইচাটো উলিয়াব বিচাৰে জোৰতৰ পৰা চুৰ কৰি ডকাইত কৰি দুৰ্নীতি কৰি সো এইবিলাক যিবিলাক বেয়া কাম হয় মেইন মোটিভ কি মুদ্ৰাৰ পৰা ক'লা মুদ্ৰাৰ সৃষ্টি হয় ব্লেক মানি যেটো হয় ক'লা মুদ্ৰা অৰ্থনৈতিক অপৰাধ যেনেকৈ আয়কৰ ফাঁকিৰ লগত জড়িত এনেদৰ ঠিক আছে এই চাৰিটা মুদ্ৰাৰ অসুবিধা কি আহিলে একেটা লিখিবা তো এতিয়া আমি বেংক কি ইয়াৰ পৰা আৰম্ভ কৰিম এখিনি বস্তু মই তোমালোকক বেছি ভালকৈ বুজাব পাৰিম কাৰণ মই নিজে তোমালোক এখিনি কাম কৰি আছো
এতিয়া আমি চাম বেংকৰ বিষয়ে তো বেংক কি হয় আৰু এইখিনি বস্তু মই বেছি ভালকৈ তোমালোকক পঢ়াব পাৰিম কাৰণ মই নিজে যিহেতু এনেকুৱা ধৰণৰ কামেই কৰি আছোঁ বেংকৰ ৰিলেটেডে চব আমি গতিকে বেংক কি বস্তু চোৱা বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওঁতালৈ আগবঢ়ায় বেংক কাক বোলে পৰীক্ষাত কিন্তু আহিব পাৰে তোমালোকে এই গোটেই ডেফিনেশ্যনটোৱে লিখিবা তাৰমানে বেংকৰ মেইন ডেফিনেশ্যন কি জানানে বেংক মানে কি একদম সহজ ভাষাত বেংক মানে কি আমি পাব্লিক হয় আমাৰ হাতত যেতিয়া পইচা থাকে আমি কি কৰোঁ বেংকত জমা কৰি থৈ দিওঁ একাউণ্টত আৰু আমাক যেতিয়া পইচাৰ দৰকাৰ হয় আমি মাটি কিনিছোঁ গাড়ী কিনিছোঁ আমাক লোনৰ দৰকাৰ হয় চ' বেংকৰ পৰা আমি কি ল'ম লোন ল'ম চ' বেংকৰ মেইন দুটাই কাম যে আমাৰ পৰা পইচা জমা ল'ব আৰু আমাক উল্টা লোনো দিব গতিকে সেইটো হ'ল বেংকৰ কাম সেইটো ইয়াত লিখা আছে এইটো তোমালোকে লিখি ৰাখা বেংক কি বুলি যদি আহে এই যিখিনি মই হাইলাইট কৰি দিছোঁ সেইখিনি লিখি ৰাখা এতিয়া চাওঁ বেংকৰ উৎপত্তি কিদৰে হৈছিল অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ মানে আগতে কি আছিলে বেংক যেতিয়া নাছিলে কোনোবাই বেপাৰীৰ পৰা লোন লয় কোনোবাই মানে ঋণ দিওঁতা আৰু বেলেগ মানুহ থাকে গাঁৱত সিহঁতৰ পৰা লোন লয় চ' সিহঁতেই বেংকৰ পূৰ্বপুৰুষ আছিলে মধ্যযুগত ইটালীত বেংক অফ ভেনিছ স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰে বুলি কোনোৱে ক'ব খোজে যি ইম্পৰ্টেণ্ট মই হাইলাইট কৰি যাম সেইখিনি লিখিলে হ'ল তোমালোকে ইটালীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহৰ মাজত যুদ্ধ বিগ্ৰহ চলি থকাত কৰ্তৃপক্ষৰ ধনৰাশিৰ প্ৰয়োজন হৈছিল তেনে ধনৰাশি সংগ্ৰহ কৰিবলৈ কেতবোৰ আয়ুক্ত নিযুক্ত কৰা হৈছিল এই আয়ুক্তসকলক মন্ত্ৰী বুলি কোৱা হৈছিল সেই সময়ত ইটালীৰ বৃহৎ অঞ্চলত জাৰ্মানসকলৰ দখলত আছিলে মন্ত্ৰী শব্দটোৰ ঠাইত জাৰ্মানসকলে বেংক শব্দটোক ব্যৱহাৰ কৰিছিল ইটালীত এই শব্দ বেংকো ফৰাচী ভাষাত বেংকে আৰু ইংলেণ্ডত বেংক হৈ পৰিল এইখিনি বেংকৰ উৎপত্তিৰ বিষয়ে কোৱা আছে ইমান ইম্পৰ্টেণ্ট নহয় এইটো জাষ্ট মনত ৰাখা বেংক অফ ভেনিছ ক'ত আছিলে সেইটো আহিব পাৰে পৰীক্ষাত ইটালীত কোনখন দেশত আছিলে বেংক অফ ভেনিছ এইটো লিখি ৰাখা ভাৰতৰ প্ৰথম বেংকটো কি আছিলে জানানে বেংক অফ হিন্দুস্তান ভাৰতৰ 1770 চনত প্ৰথমটো বেংক স্থাপন হৈছিলে বেংকটোৰ নাম আছিলে বেংক অফ হিন্দুস্তান মোষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত আহে কিমান চনত হৈছিলে সেইটো লিখি ৰাখা 1770 চনত আৰু বেংকটোৰ নাম কি আছিলে বেংক অফ হিন্দুস্তান ইণ্ডিয়াৰ ফাৰ্ষ্ট বেংক অসমৰ প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক এইটো 1926 চনত স্থাপন হৈছিলে এইটো ইম্পৰ্টেণ্ট চনটো আৰু বেংকটোৰ নাম অসমৰ প্ৰথমটো বেংক গুৱাহাটী বেংক আৰু 1926 চনত স্থাপন হৈছিলে এই দুইটা পইণ্ট ধুনীয়াকৈ তোমালোকে লিখি ৰাখিব লাগিব পৰীক্ষাত কিন্তু এটা আহে ঠিক আছে বেংক অফ হিন্দুস্তান ইণ্ডিয়াৰ ফাৰ্ষ্ট হ'ল 1770 চনত আৰু গুৱাহাটী বেংক 1926 চনত অসমৰ ফাৰ্ষ্ট এতিয়া বেংকৰ শ্ৰেণী বিভাজন কেনেকুৱা ধৰণৰ বেংকৰ বহুত টাইপ আছে ঠিক আছে কেন্দ্ৰীয় বেংক মানে চেণ্ট্ৰেল বেংক যিবিলাক এটা মই য'ত কৰি আছোঁ RBI ভাৰতৰ চেণ্ট্ৰেল বেংকটোৰ নাম কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে যাৰ নাম হ'ল RBI এইটো হ'ল চেণ্ট্ৰেল বেংক তাৰপিছত বাণিজ্যিক বেংক মানে কমাৰ্চিয়েল বেংক মানে যোনে মানুহৰ লগত ডিল কৰে RBI কাম কি হ'ল জানেনে ইণ্ডিয়াত কেন্দ্ৰীয় বেংকৰ কাম হ'ল বেলেগ যিমানবিলাক বেংক আছে সিহঁতক পৰিচালনা কৰে সিহঁতক লোন দিয়ে ঠিক আছে সেইটো কাম হ'ল RBI আৰু বাকি কমাৰ্চিয়েল বেংক মানে বাকি সববিলাক বেংক কমাৰ্চিয়েল বেংক যোনে কাষ্টমাৰৰ লগত ডিল কৰে আমি ধৰা সাধাৰণ মানুহ হয় আমি এই কমাৰ্চিয়েল বেংকত আমি একাউণ্ট খুলিব পাৰোঁ কমাৰ্চিয়েল বেংক মানে সব বেংকে কমাৰ্চিয়েল বেংক ষ্টেট বেংক হওক পাঞ্জাব নেশ্যনেল বেংক হওক লাগিলে প্ৰাইভেট বেংক HDFC সব বেংককে কমাৰ্চিয়েল বেংক বুলি কোৱা হয় আৰু RBIত কোনো একাউণ্ট খুলিব নোৱাৰে RBIত কোনো মানুহে একাউণ্ট খুলিব নোৱাৰে মানুহে একাউণ্ট খুলিব কমাৰ্চিয়েল বেংকত মানে বাণিজ্যিক বেংকত হ'ল আঞ্চলিক গ্ৰাম্য বেংক মানে ইংৰাজীত কোৱা হয় RRB ৰিজনেল ৰুৰেল বেংক মানে গাঁৱলীয়া বেংকবিলাক RRB খোলাৰ মেইন মোটিভ এইটোৱে আছিলে যে কমাৰ্চিয়েল বেংক মানে ধৰা SBI PNB HDFC এইবিলাক হ'ল কমাৰ্চিয়েল বেংক বাণিজ্যিক বেংক কিন্তু এইবিলাক বেংকে কি কৰিছিলে জানানে চহৰ অঞ্চলবিলাকত বেছিকৈ লোন চোন দিয়ে চহৰ অঞ্চলত বেছিকৈ ইহঁতে নিজৰ ব্ৰাঞ্চবিলাক খোলে তাৰ ফলত কি হয় গাঁৱৰ মানুহবিলাকে অলপ মানে যিবিলাক সুবিধা পাব লাগে সেইবিলাকৰ পৰা বঞ্চিত হৈ যায় সেইটো কাৰণে RBI এটা ৰুল উলিয়ালে যে RRB খুলিব মানে ৰিজনেল ৰুৰেল বেংক খুলিব গ্ৰাম্য বেংক আৰু অসমৰ আঞ্চলিক গ্ৰাম্য বেংকটোৰ নাম কি বহুতে এইটো জানা বহুতে নাজানা মই লিখি দিছোঁ অসম গ্ৰামীণ বিকাশ বেংক অসমৰ মানে গ্ৰামীণ বেংকটোৰ নাম হ'ল অসম গ্ৰামীণ বিকাশ বেংক
AGVB আসাম গ্রামীণ বিকাশ বেংক ঠিক আছে ভারতীয় ঔদ্যোগিক বিকাশ বেংক ইন্ডাস্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক নাবাৰ্ড আমি এইবিলাকৰ বিষয়ে লাহে লাহে পঢ়ি যাম এতিয়া ঠিক আছে এতিয়া ফাৰ্ষ্ট আছে কেন্দ্ৰীয় বেংক কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংকৰ ব্যৱস্থাৰ মুৰব্বী বেংক মানে চোৱা তোমালোকৰ স্কুলত ধৰা বা তোমালোকৰ কলেজত বহুত কেইটা ডিপাৰ্টমেণ্ট আছে কেমিষ্ট্ৰি ফিজিক্স মেথছ সবৰে হেড কোন হয় এজন ডাইৰেক্টৰ হয় বা প্ৰিন্সিপাল হয় যোনে সববিলাক হেড কৰে ঠিক তেনেকৈ ভাৰতত যিমান বেংক আছে সব বেংকৰ হেড কোন বেংকবিলাকক কোনে পৰিচালনা কৰিব RBI ৰিজাৰ্ভ বেংকে ঠিক আছে কেন্দ্ৰীয় বেংকে এই বেংকৰ নীতি অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে মই যিবিলাক পইণ্ট হাইলাইট কৰিছোঁ লিখি যাবা ছুইডেনৰ ৰিক্স বেংক হ'ল সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক এইটো লিখি ৰাখা আটাইতকৈ পুৰণি চেণ্ট্ৰেল বেংক কোনটো হয় ছুইডেনৰ ৰিক্স বেংক ক'ত আছে ছুইডেনত দুইটা পইণ্ট মনত ৰাখিবা কুৱেশ্যন এনেকৈ আহিব পাৰে আটাইতকৈ পুৰণা কেন্দ্ৰীয় বেংক কি বা ৰিক্স বেংক ক'ত আছে সেনেকৈ আহিব পাৰে কেতিয়া স্থাপন হৈছিল এইটো লিখি ৰাখা 1656 চনত আৰু ভাৰতৰ কেন্দ্ৰীয় বেংক কি চবেই জানা RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া য'ত মই নিজে জব কৰি আছোঁ এতিয়া এইটো আৰু এই বেংক স্থাপন হৈছিল 1935 চনত 1935ত 1935ৰ 1 এপ্ৰিলত RBI স্থাপন হৈছিল এই পেৰাগ্ৰাফটোত যিমান পইণ্ট আছে সব ইম্পৰ্টেণ্ট হয় সব এটা এটা লাইন কৰি লিখি ৰাখা ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে পৰীক্ষাত এতিয়া কেন্দ্ৰীয় বেংকৰ কি কাম আমাৰ ভাৰতত যে RBI আছে মই য'ত মোক বহুতে মানে সুধি থাকে ইউটিউবত যে তোমাৰ কি কাম কি হয় তোমালোকৰ কাম কি হয় RBI ত এতিয়া তোমালোকে গম পাবা RBI কাম কি হয় বেংকত কেন্দ্ৰীয় বেংকৰ কি কাম হয় ঠিক আছে এনেকৈ ডেছ দি পেলাই লিখা এটা এটা পইণ্ট লিখা ফাৰ্ষ্ট হ'ল কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে ভাৰতত যিমানবিলাক নোট আছে 10 টকীয়া 20 টকীয়া 50 টকীয়া 100 টকীয়া 500 টকীয়া সব কোনে প্ৰিণ্ট কৰে RBI বেলেগ ক'তো প্ৰিণ্ট কৰিব নোৱাৰে RBI প্ৰিণ্ট কৰে অকল চেণ্ট্ৰেল বেংকে অকল কাগজী মুদ্ৰা ছপা কৰে এটা বহুতে সুধিব পাৰে ধাতু মুদ্ৰা তেনেহ'লে কোনে ছপা কৰে ধাতু মুদ্ৰা মানে কইন্সবিলাক কোনে উলিয়াই জানেনে চৰকাৰে উলিয়ায় কেন্দ্ৰীয় চৰকাৰে কইনবিলাক বনোৱাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ আৰু যিবিলাক কাগজী মুদ্ৰা নোটবিলাক বনোৱাৰ দায়িত্ব RBI ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুম্বাই স্থিত মানে RBI যোনটো চেণ্ট্ৰেল অফিচ আমাৰ এইটো মুম্বাইত আছে ইয়াতে কিমানটা ফ্ল'ৰ আছে জানানে টোটেল 55টা ফ্ল'ৰ আছে ভাবাচোন 55টা ফ্ল'ৰে আছে ইয়াত এতিয়া এইটোতো বহুত আগৰে আৰু এইটো আমাৰ গুৱাহাটী অফিচৰ আমি য'ত যাওঁ ইয়াতে এইটো গুৱাহাটী অফিচৰ এতিয়া বহুত চেঞ্জ হৈ গ'ল এইখিনি নেক্সট সেকেন্ড পইণ্ট চেণ্ট্ৰেল বেংকৰ কি কাম আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে তাৰ মানে কি মানে ধৰা লিকুইডিটি এক মিনিট মানে ধৰা আমাৰ দেশৰ মানুহৰ মাজত পইচা বহুত হৈ আছে তো পইচা টানিব লাগে কেনেকৈ টানিব লাগে মই অলপ আগত তোমালোকক বুজাই আহিছিলোঁ সংকুচিত মুদ্ৰা আৰু সুলভ মুদ্ৰাৰ কনচেপ্টটো তাৰপিছতে বা পইচা দিব লাগে কেনেকৈ দিব লাগে তাত মই বুজাই দিছিলোঁ জাষ্ট তোমালোকে এই পইণ্টটো মনত ৰাখা নেক্সট কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে মানে বেংকৰ বেংক চোৱা ইংলিছত কোৱা হয় RBI ইজ দ্য বেংকাৰ্ছ বেংক অফ বেংক এইটো মানে বেংকৰ বেংক হিচাপে কাম কৰে বেংকবিলাকক কিবা সহায় লাগে কিবা লোন লাগে কিবা যিকোনো পৰিচালনা কৰিব লাগে সব কাম হ'ল RBI নেক্সট কাম হ'ল কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা এতিয়া চোৱা আমাৰ ভাৰত চৰকাৰ ধৰা ইণ্ডিয়ান গভৰ্ণমেণ্ট বা আমাৰ ষ্টেট গভৰ্ণমেণ্ট অসম চৰকাৰ সিহঁতক লোন লাগে ভাৰতৰ চৰকাৰ বা ষ্টেট গভৰ্ণমেণ্ট আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ধৰা সিহঁতক লোন লাগে সিহঁতে গৈ পেলাই SBI পৰা লোন নলয় বা PNB পৰা লোন নলয় চৰকাৰে সদায় লোন ল'ব RBI পৰা চেণ্ট্ৰেল বেংকৰ পৰাহে লোন ল'ব চ' RBI পৰা কোনে লোন লয় আমি দেখিলোঁ গভৰ্ণমেণ্টে লোন লয় আৰু কোনে লোন লয় বেংকবিলাকে লোন লয় সেইটোৱে এইবিলাক লিখা আছে কিবা কিবি ধেৰ এইবিলাক নালাগে জাষ্ট তোমালোকে এইখিনি পইণ্ট কেইটা মনত ৰাখিলে হ'ল মইতো বুজাই গৈ আছোঁ তোমালোকক কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক মানে ফৰেন এক্সচেঞ্জ
তাৰ মানে কি হয় জানানে ফৰেন এক্সচেঞ্জ মানে কি আমাৰ আৰবিআইত এটা ডিপাৰ্টমেণ্ট আছে FED বুলি ফৰেন এক্সচেঞ্জ ডিপাৰ্টমেণ্ট তাৰ কাম কি হ'ব যে কোনোবা যদি মানুহ বিদেশত ফুৰিবলৈ গ'ল ধৰা সিহঁতক আমি ধৰা এতিয়া আমেৰিকাত ফুৰিব গ'লো ইউএছএত গ'লো ফুৰিবলৈ তাততো আমাৰ ভাৰতৰ ৰুপিছটো নচলে তাত আমেৰিকাৰ মুদ্ৰা বেলেগ হয় কি হয় ডলাৰ হয় সো আমি এতিয়া ডলাৰ ক'ত পাম ডলাৰ ক'ত পাই জানেনে যেতিয়া আৰবিআই ওচৰত আহিব লাগিব যেতিয়া কোনোবা যদি ফুৰিব যায় আৰবিআই ওচৰত এইবিলাক ভাণ্ডাৰ থাকে যিবিলাক ফৰেন কাণ্ট্ৰি যিবিলাক মুদ্ৰা হয় সব এই ডিপাৰ্টমেণ্টটোৰ ওচৰত থাকে আৰবিআইৰ ভিতৰত কোনোবা যদি বাহিৰত ফুৰিব যায় ইয়াৰ পৰা ল'ব পাৰে ঠিক তেনেকৈ কোনোবা যদি বাহিৰত ফুৰিব গ'ল ধৰা মই ধৰা ইউএছএত ফুৰিব গ'লো আহোঁতে ধৰা মোৰ হাতত ডলাৰ আছিলে $1 ধৰা থাকি গ'ল ঘপককৈ মই পাহৰিলোঁ মোৰ বেগতে থাকি গ'ল মই কি কৰিম সেইটো যদি তুমি নিজৰ লগত ৰাখা সেইটো আইনমতে দণ্ডনীয় হয় বাহিৰৰ ফৰেন কাণ্ট্ৰি যদি তুমি যিকোনো মুদ্ৰা নিজৰ লগত ৰাখা আইনমতে দণ্ডনীয় তো তুমি আহি ক'ত ঘূৰাই দিবা জানানে এই ডিপাৰ্টমেণ্টত আহি ঘূৰাই দিব লাগে সেইটো কাৰণে কোৱা হয় দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক নেক্সট কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে মানে বেংকক যে লোন দিয়ে সেইটোৱে কৈছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে যেনেকৈ বিভিন্ন ধৰণৰ মানে অনুষ্ঠানলৈ লোন দিয়ে সেইবোৰ বস্তু কৈছে ইয়াতে এইখিনি পঢ়ি ল'বা ইয়াতে কোৱা আছে আৰু তাৰ ভিতৰত আন কাৰ্যাৱলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতি খতিয়ান ধৰা সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণ ধৰা ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা ইত্যাদি এইবোৰ বস্তু ঠিক আছে এইবোৰ আৰবিআইৰ কাম হয় কি কাম গতিকে আমি কেন্দ্ৰীয় বেংকৰ কামসমূহ ধুনীয়াকৈ ডিছকাছ কৰিলোঁ আই হোপ তোমালোকে বুজি পাইছা মই নিজে যিমানখিনি এক্সপিৰিয়েঞ্চ হৈছে এই দুবছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকক মানে ইনচাইট আমাৰ ভিতৰত কি হয় গোটেইখিনি বস্তু তোমালোকক বুজাব চেষ্টা কৰিলোঁ এতিয়া আমি বাণিজ্যিক বেংকৰ বিষয়ে পঢ়িম বাণিজ্যিক বেংক মানে কমাৰ্চিয়েল বেংক মানে কি জানানে য'ত তুমি একাউণ্ট খুলিব পাৰা য'ৰ পৰা লোন ল'ব পাৰা সেইটোৱে চববিলাক বেংক কমাৰ্চিয়েল বেংক আৰবিআইৰ বাহিৰে ইণ্ডিয়াত যিমান চব আছে ন কাৰণ আৰবিআইটোতো বেংক নহয় এইটো হ'ল কণ্ট্ৰল কৰা মানুহ ই বেংকবিলাক কণ্ট্ৰল কৰে বাকী ইণ্ডিয়াত যিমান বেংক আছে SBI হওক PNB হওক HDFC যিমান নাম শুনি আছা IDFC চববিলাক হ'ল বাণিজ্যিক বেংক যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা আমাৰ আৰবিআইৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ছেভিংছ হ'ব ঋণ মানে লোন দিব কমাৰ্চিয়েল কামত জড়িত কাৰ্য সম্পাদন কৰে তেনেবিলাক বেংকক বাণিজ্যিক বেংক বোলা হয় এইটো লিখি ৰাখা পইণ্টটো মই যিবিলাক পইণ্ট হাইলাইট কৰিছোঁ বহিখনত লিখি যোৱা ঠিক আছে তো বাণিজ্যিক বেংকৰ কি কাম প্ৰথমটো হ'ল সঞ্চয় সংগ্ৰহ কৰে ঠিক আছে বেনাই আমাৰ যদি হাতত পইচা থাকে আমি পইচাটো নিজৰ লগত ৰাখাতকৈ বেংকত ৰাখিব লাগে কিয় জানানে আমি ইণ্টাৰেষ্ট পাম বেংকত ৰাখিলে আৰু বেংকত পইচাটো ৰাখিলে আমাৰ ধৰা সুবিধা আৰু হেৰাই নাযায় বাণিজ্যিক বেংকৰ ফাৰ্ষ্ট কাম হ'ল সঞ্চয় সংগ্ৰহ কৰা মানে ছেভিংছ সঞ্চয় 3 প্ৰকাৰৰ এইটো পইণ্ট মনত ৰাখিবা মই ধুনীয়াকৈ তোমালোকক বুজাই দিম চলিত আমানত মানে কাৰেণ্ট ডিপ'জিট স্থিৰ আমানত ফিক্সড ডিপ'জিট আৰু সঞ্চয় আমানত ছেভিংছ ডিপ'জিট ঠিক আছে এতিয়া চোৱা ইয়াতে তোমালোকৰ এইটো বস্তু ভুলকৈ দিছে আৰু এটা টাইপ হ'ব লাগে 4টা ফিক্সড ডিপ'জিট আৰু ৰিকাৰিং ডিপ'জিটো এটা আছে অসমীয়া টাৰ্মটো মই নাজানো 4টা টাইপ হ'ব লাগে ঠিক আছে কি হয় মই বুজাই আছোঁ চোৱা চলিত আমানত মানে কাৰেণ্ট ডিপ'জিট মই ইংলিছৰ টাৰ্মকেইটা ভালদৰে জানো হা ইংলিছত বুজাম ভালকৈ ছেভিংছ ডিপ'জিট ফিক্সড ডিপ'জিট আৰু ৰিকাৰিং ডিপ'জিট কি হয় 4টা টাইপ হয় এনে ফাৰ্ষ্ট হ'ল প্ৰথম এটা কওঁ ছেভিংছ মানে ছেভিংছ একাউণ্ট তোমাৰ ছেকেণ্ড হ'ল কাৰেণ্ট একাউণ্টৰ টাইপ দুটা থাকে ছেভিংছ মানে হ'ল সঞ্চয় আৰু কাৰেণ্ট মানে হ'ল চলিত আমানত দুটা টাইপৰ একাউণ্ট থাকে ছেভিংছ একাউণ্ট মানে নৰ্মেল একাউণ্ট ধৰা মই এজন সাধাৰণ মানুহ মই এজন ষ্টুডেণ্ট তো আমি নৰ্মেল একাউণ্ট খোলোঁ বেংকত গৈ কিন্তু কাৰেণ্ট একাউণ্ট মানে যোনবিলাক মানুহে বিজনেছ কৰে সিহঁতে কাৰেণ্ট একাউণ্ট খোলে ইয়াতে এই কাৰেণ্ট একাউণ্টত লোন পোৱা সহজ হয় আৰু কাৰেণ্ট একাউণ্টত মানে ইণ্টাৰেষ্ট ৰেটটো বেছি হয় সেনেকুৱা টেক্স কম কাটে সেনেকুৱা টাইপ মানে যিবিলাক মানুহৰ বিজনেছ আছে যাৰ ধৰা দোকান আছে বা স্কুল আছে স্কুলৰ কাৰণে ফিজ লয় সেনেকুৱা বা যিকোনো বিজনেছ থকা যিবিলাক একাউণ্ট হয় ন সেইবিলাকক কাৰেণ্ট একাউণ্ট বুলি কোৱা হয় বুজি পালা এই দুটা টাইপ তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ যি বুজিছা তোমালোকে লাগিলে লিখি ৰাখা থাৰ্ডটো হ'ল
আমি কি কৈছিলোঁ স্থিৰ আমানত ফিক্সড ডিপজিট আৰু ৰিকাৰিং ডিপজিট ফিক্সড ডিপজিট fourth recurring deposit এটো কোৱা হয় FD এটো কোৱা হয় RD তাৰ মানে কি মোৰ হাতত আজি 1 লাখ টকা আছে 1 লাখ টকাটো হয় মই এটো 1 লাখ টকা আছে হয় মই সেভিংস একাউন্টত ৰাখিব পাৰো হয় মই ফিক্সড ডিপজিট কৰি ৰাখিব পাৰো কোনটো ৰাখিলে ভাল হয় জানানে বেংকে সেভিংস একাউন্টত ৰাখিলে কি তুমি যেতিয়াই তোমাক পইচাটো দৰকাৰ হয় তেতিয়া তুমি পইচাটো উলিয়াই লৈ যাব পাৰা কিন্তু ফিক্সড ডিপজিটত ৰাখিলেও উলিয়াই লৈ যাব পাৰা কিন্তু ইয়াতে ইন্টাৰেষ্ট ৰেট বেছি দিয়ে মানে ফিক্স কৰি থৈ দিছা পইচাটো অলপ দিনৰ কাৰণে মানে ধৰা 1 বছৰৰ কাৰণে মই এই 1 লাখ টকাটো ইয়াতে ফিক্স কৰি থৈ দিলো সেইটো কোৱা হয় ফিক্সড ডিপজিট আৰু ৰিকাৰিং ডিপজিট মানে কি ধৰা মোৰ স্যালাৰিত এভৰি মান্থ ধৰা মোৰ 1 লাখ টকা আহে ঠিক আছে কিন্তু মোৰ ধৰা একাউণ্টত পইচা থাকিলে মোৰ খৰচ হৈ গৈ থাকে মই কি কৰিলো বেংকক কৈ দিলো যে মোৰ এটা RD খুলি দিয়ক ৰিকাৰিং ডিপজিট তাৰ মানে মোৰ প্ৰত্যেক মাহে ধৰা 10000 কে কাটি গৈ থাকক বেংকক কৈ দিলো 10000 কে কাটি গৈ থাকক আৰু ইয়াত জমা কৰি গৈ থাকিব তো হেতু কোৱা হয় RD আৰু ধৰা তাত খুদিব বেংকে যে কিমান বছৰৰ কাৰণে এটো কাম কৰিম মই ধৰ কলো 5 বছৰৰ কাৰণে 5 বছৰৰ পিছত পইচাটো জমা হৈ গৈ থাকিব প্ৰত্যেক মাহে 10000 কে যিমান টোটাল হয় টোটালটো প্লাস ইয়াত ইন্টাৰেষ্টটো দিব বেংকে অলপ বেছিকে সো ইন্টাৰেষ্টটো দুইটা মিলাই মোক দি দিব পইচাটো শেষত তো এটোকে কোৱা হয় ৰিকাৰিং ডিপজিট নেক্সট বাণিজ্যিক বেংকৰ কাম বাণিজ্যিক বেংকে ঋণ যোগান ধৰে বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে এখিনি পইণ্ট মই হাইলাইট কৰা পইণ্ট কেটা বাণিজ্যিক বেংকৰ কাম হিচাপে লিখিলে হ'ল মানে অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে আমানতকাৰী মূল্যবান অলংকাৰ পাতি গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সংৰক্ষণ হিচাপে কাৰ্য সম্পাদন কৰে তাৰ মানে কি জানেনে লকাৰ বেংকত লকাৰ ফেসিলিটি থাকে বহুতে এটো নাজানে লকাৰ ফেসিলিটি কি হয় আমাৰ ঘৰত ধৰা সোণৰ গোল্ডৰ আমাৰ বহুত অলংকাৰ আছে ঘৰত চুৰ হৈ যোৱাৰ সম্ভাৱনা থাকে বেংকত গৈ যদি আমি লকাৰ থৈ দিও ন চুৰ কেতিয়াও নহয় বেংকত লকাৰ ধুনিয়াকে থাকি যাব সো বেংকে এটো সুবিধা প্ৰদান কৰে প্ৰত্যেকটো কমাৰ্শিয়াল বেংকে ঠিক আছে এটা আমি আৰু অলপ নতুন বস্তু পঢ়িম ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক IDBI ফুল ফৰ্মটো পৰীক্ষাত আহে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইন্ডিয়া তো তোমালোকে ফুল ফৰ্মটো সাইডত লিখি ৰাখা বহিত IDBI ফুল ফৰ্ম এটো হল মানে ঔদ্যোগিক বিকাশ কৰিবৰ কাৰণে এই বেংকটো খোলা হৈছিল আগতে কিমান চনত 1964 চনত ইম্পৰ্টেন্ট চনটো ইম্পৰ্টেন্ট পৰীক্ষাত আহিব কি কাম হল ইয়াৰ IDBI এর মেইন কাম কি উদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা নামটোতে আছে উদ্যোগিক উন্নয়ন গতিকে কি হ'ব উদ্যোগ বিলাকলৈ দিব উদ্যোগিক উন্নয়নৰ সৈতে জড়িত যিবিলাক প্ৰতিষ্ঠান আছে সিহঁতৰ প্ৰসাৰতা বৃদ্ধি কৰে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়ায় যিবিলাক অঞ্চল ধৰা গাঁও অঞ্চল য'ত মানে উদ্যোগ বিলাক স্থাপন কৰাত বহুত অসুবিধা হয় তাতে কি হয় অলপ সুদৰ ইন্টাৰেষ্টটো মানে কমাই দিয়ে ইন্টাৰেষ্টটো কমাই পেলাই তাত ঋণ দিয়ে আৰু বেংকে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত উদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় এই চাৰিটা পইণ্ট তোমালোকে মনত ৰাখা মেইন ইম্পৰ্টেন্ট ইয়াত হেতুৱে কিমান চনত হৈছিলে ফুল ফৰ্মটো এবিলাক আহে নেক্সট হল RRB আঞ্চলিক গ্ৰাম্য বেংক মানে গাঁৱত যিবিলাক বেংক থাকে RRB ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে এটো আছে RRB অসমৰ নাম কি কৈছিল মই কলোৱে অসম গ্ৰামীণ বিকাশ বেংক প্ৰথম গ্ৰাম্য বেংক কেতিয়া স্থাপন হৈছিল এটো আহে 1975 চনত পাঁচটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন হৈছিল প্ৰথম ভাৰতত প্ৰথম গ্ৰাম্য বেংক এটো পৰীক্ষাত আহিব পাৰে 1975 এই বেংকে সম্পাদন কৰা মূল কাম দুটা হল কি আহে চোৱা বেপাৰী মহাজন সকলৰ পৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে চোৱা গাঁও অঞ্চলৰ মানুহবিলাকৰ ইমান শিক্ষা দীক্ষা নাথাকে সো সিহঁতে কি কৰে যিবিলাক বেপাৰী হয় যিবিলাকে লোন দিয়ে সিহঁতৰ পৰা বেছি ইন্টাৰেষ্টত লোন লৈ লয় কাৰণ সিহঁতে বেংকত যাব মানে নোৱাৰে আগতে কাৰণ বেংক বিলাক সব টাউনত থাকে সো RBI কি ৰুল উলিয়াই দিলে যে গাঁও অঞ্চলতো RRB উলিয়াব লাগিব RRB বনাব লাগিব সো RRB এ গাঁও বিলাকক অলপ কম ইন্টাৰেষ্টত লোন দিয়ে আৰু সেকেন্ডটো হল গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা মানে গাঁৱলীয়া মানুহবিলাকৰ যিবিলাক পইচা আছে তাত RRB জমা কৰি থব ভাৰতত বৰ্তমান 2014 চনৰ মতে 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে এটো পইণ্ট মন ৰাখিবা 2014 চনৰ মতে 57টা অসমৰটো নাম মই অলৰেডি কলোৱে তোমালোকক অসম গ্ৰামীণ বিকাশ বেংক তাৰপিছত আছে
নাবাৰ্ড ফুল ফৰ্ম পৰীক্ষাত আহে নাবাৰ্ডৰ ফুল ফৰ্ম কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক নাবাৰ্ড চোৱা নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ডৰ ফুল ফৰ্ম মনত ৰাখিবা পৰীক্ষাত আহিব ইয়াতো কিন্তু কিমান চনত 1982 চনত স্থাপন কৰা হয় ঠিক আছে তো নাবাৰ্ডৰ কাম কি গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰ শিক্ষক বিত্ত যোগানধাৰী হ'ল নাবাৰ্ড এই পইণ্টবিলাক মনত ৰাখি থোৱা নাবাৰ্ডৰ কাম মই মেইন নাবাৰ্ডৰ কাম কি সেইটো মই কৈ আছোঁ গ্ৰাম্য বেংক যিবিলাক আছে RRB সিহঁতক সহায় কৰে নাবাৰ্ডে মানে সেইটো RRB বিলাক মানে যেনেকৈ অসম গ্ৰামীণ বিকাশ বেংক সিহঁতক নাবাৰ্ডে সহায় কৰে ঋণ দিয়ে সহায় কৰে সেইটো হ'ল নাবাৰ্ডৰ মেইন কাম মানে পৰিচালনা কৰে ঠিক আছে এতিয়া আমি চাম নেক্সটটো সিডবি স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া সিডবি ফুল ফৰ্ম মনত ৰাখিবা ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া নামতে সোমাই আছে কি ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক মানে যিবিলাক সৰু সৰু উদ্যোগ আছে কুটিৰ শিল্প আছে সেইবিলাকক উন্নয়নত সহায় কোনে কৰে সিডবিয়ে কিমান চনত 1989 চনত সিডবি আইন গৃহীত হয় আৰু কিমান চনত স্থাপন হয় 1990 চনত মুখ্য কাৰ্যালয় সিডবি ক'ত আছে লক্ষ্ণৌত আছে মনত ৰাখিবা এটো আহিব পাৰে সিডবিৰ মুখ্য কাৰ্যালয় হেড অফিচ ক'ত আছে লক্ষ্ণৌ কাম কি হয় মই অলৰেডি ক'লো ক্ষুদ্ৰ উদ্যোগৰ বাবে কাম কৰিব কাৰণ নামতে সোমাই আছে ন গতিকে কাম কেইটা তোমালোকে মুখস্থ ৰাখিবা পইণ্ট কেইটা লিখি ৰাখা গোটেই কেইটা পইণ্ট ক্ষুদ্ৰ উদ্যোগৰ সিডবি যিমানবিলাক মই কৈছোঁ তোমালোকক গোটেইবোৰ তোমালোকে মনত ৰাখিব লাগিব নেক্সট বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ মানে কি ইংলিছত কোৱা হয় NBFC অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ ইংলিছত কোৱা হয় NBFC মানে ফুল ফৰ্মটো হ'ল NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানী তাৰ মানে কি মই এক্সাম্পল দি দিছোঁ তোমালোকে লিখি ৰাখিব পাৰা এক্সাম্পল যেনেকৈ ধৰা বাজাজ ফাইনেন্স ঠিক তেনেকৈ তোমালোকৰ ধৰা হিৰো ফিনকৰ্প লিমিটেড নাম হয়তো শুনিছা তোমালোকে বা আৰু মই যদি কম মহেন্দ্ৰ ফাইনেন্স এইবিলাক এনেকুৱা তোমালোকৰ ফাইনেন্স কোম্পানীৰ নাম বহুত শুনিছা হয়নে নহয় এইবিলাক বেংক নহয় কিন্তু বেংকৰ দৰে ইহঁতে কিছুমান কাম কৰিব পাৰে সব কাম কৰিব নোৱাৰে ইহঁতৰ তাত তুমি গৈ একাউণ্ট খুলিব নোৱাৰা কিন্তু ইহঁতে লোন দিব পাৰে অকল মানুহক লোন দিব পাৰে সেইটো কাৰণে বহুতে কয় ন বাজাজ ফাইনেন্সৰ পৰা লোন লৈছোঁ বা মহেন্দ্ৰ ফাইনেন্সৰ পৰা লোন লৈছোঁ তাত গৈ তুমি একাউণ্ট খুলিব নোৱাৰা কিন্তু ইহঁতে লোন দিব পাৰে মানুহক চ' সেইটো কাৰণে ইহঁতক কোৱা হয় অনা বেংক বিত্তীয় প্ৰতিষ্ঠান বেংকৰ দৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় বা আমানত সংগ্ৰহকাৰী আৰু ঋণ আগবঢ়ায় কিন্তু যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ ধন উলিয়াই আনিব পাৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে ইয়াত চেক নচলে ঠিক আছে বেংকৰ ক্ষেত্ৰত জমাকাৰী সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা বেংক প্ৰতিষ্ঠানসমূহত বীমা ব্যৱস্থা নাথাকে দুটা মানে পাৰ্থক্য লিখিব আহিব পাৰে চেক NBFCত তুমি চেক নোৱাৰা ইউজ কৰিবলৈ সেকেন্ড হ'ল NBFCত আজিকালি পইচা জমাও কৰিব পাৰি কিছুমান কিন্তু বেংকৰ ক্ষেত্ৰত যদি পইচা জমা কৰা এটা আঁচনি আছে ইনস্যুৰেঞ্চ স্কিম আছে RBI কিন্তু NBFCত নাথাকে মই বুজাই দিছোঁ কি ইনস্যুৰেঞ্চ স্কিম আছে ইমান ডিটেইলছত যদি মানে টান লাগে বস্তুখিনি তোমালোকে বেছি টানভাৱে নাভাবিলেও হ'ল মানে এটা আছে বেংক আৰু এটা কি ক'লো NBFC তুমি ভাৰতৰ যিকোনো বেংকতে পইচা জমা থোৱা আপ টু 5 লাখ যিকোনো বেংকত ইণ্ডিয়াৰ পইচা জমা থোৱা আপ টু 5 লাখ যদি বাই চান্স এই বেংকটো ডুবি যায় ধৰ HDFCত মই পইচা জমা থৈছোঁ বহুতে কৈ থাকে প্ৰাইভেট বেংকত পইচা জমা নথবা পইচা ডুবি যাব পাৰে কিন্তু এনেকুৱা নহয় HDFCত যদি মই পইচা জমা থৈছোঁ 5 লাখ টকালৈকে বাই চান্স কালে বেংকটো ডুবি গুচি গ'ল বেংক বন্ধ হৈ গ'ল বহুতে ভাবে আমি পইচা পাম জানো কিন্তু RBI এটা ৰুল আছে RBI এটা ইনস্যুৰেঞ্চ স্কিম আছে অটোমেটিক হয় এটো নিজে একো কৰিব নালাগে তুমি ইনস্যুৰেঞ্চ ল'ব নালাগে যিকোনো বেংকত তুমি একাউণ্ট খোলা পইচা জমা থোৱা আপ টু 5 লাখ টকালৈকে তুমি পইচাটো পাই যাবা যদি কাইলে বেংকটো ডুবি যায় 5 লাখ টকালৈকে তুমি বেংকটোৰ পৰা মানে পইচাটো তোমাক RBI দিব ডাইৰেক্ট মানুহটোক আপ টু 5 লাখ টকালৈকে হয় এটো আৰু এটো DICGC বুলি এটা কোম্পানী আছে সিহঁতে দিয়ে মানে RBI এটা কোম্পানী হয় এটো RBI এৰ কোম্পানী হয় তো বেংকটো যদি ডুবি যায় কাইলে বাই চান্স 5 লাখ টকালৈকে
তোমাৰ পইচা দিয়াৰ দায়িত্ব RBI হয় কিন্তু NBFC ক্ষেত্ৰত সেইটো নহয় এই ইনস্যুৰেন্সটো মানে এই DICGC টো NBFC ক্ষেত্ৰত লাগু নহয় হেতুৱে ইয়াত কৈছে আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত NBFC বিলাক ৰেজিষ্টাৰ্ড হ'ব লাগিব বেংক বিলাক যেনেকৈ ৰেজিষ্টাৰ্ড হয় অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ ৰেজিষ্টাৰ্ড হয় তো তোমালোকক বহুতখিনি কথাই বুজাই দিলোঁ কাৰণ মই নিজেও যেহেতু এই ফিল্ডৰ জড়িত হয় গতিকে তোমালোকক অলপ বেছি ডিটেইলছত বুজাই দিলোঁ সেইটো কাৰণে আমি নেক্সট কুৱেশ্যন এনচাৰবিলাক চাম MCQ চাম ধুনীয়াকৈ